আজি বাজেট অধিৱেশনৰ প্ৰথম দিনাই উত্তাল দিছপুৰ লাষ্ট গেট সদৰ অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আগচাই আজি উত্তাল কৰিলে দিছপুৰ লাষ্ট গেট। জনজাতিকৰণৰ দাবীত আজি উত্তাল হৈ পৰিল দিছপুৰ লাষ্ট গেট। কেমেৰা পাৰ্চন বিশ্বৰ সহযোগত মই অভিজিত মহাপাত্ৰ, দিছপুৰ ডেইলী নিউজ, গুৱাহাটী। ছয় জনগোষ্ঠীক জনজাতিক লৈ পেলাই যি ধৰণৰ তাৰমানে বেগবানা চলিছে, কি ক'ব? ছয় জনগোষ্ঠীক জনজাতিকৰণৰ কাৰণে যিহেতুকে ইতিমধ্যে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে যি বিভাজনৰ ৰাজনীতি আৰম্ভ কৰিছে, এই বিভাজনৰ ৰাজনীতি আমি অসম চাহজনজাতি ছাত্ৰ সন্থাই তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ যি সিদ্ধান্ত লৈছে, আমি এই সিদ্ধান্তত যিহেতুকে আমি দীৰ্ঘ সময় ধৰি অসমৰ 6টা জনগোষ্ঠীয়ে জনজাতিকৰণ কৰাৰ দাবী তুলি আহিছিলোঁ আৰু ইতিমধ্যে যি কেবিনেট সিদ্ধান্ত লৈছে আমি আদৰণি জনাইছোঁ। কিন্তু এই সময়ত যিহেতুকে 6টা জনগোষ্ঠীৰ লগত চাহ জনগোষ্ঠীক যে বিভাজন কৰি 36টা জাতিৰ নাম অন্তৰ্ভুক্ত কৰিছে আৰু 108টাৰো অধিক জাতি থকাৰ সৈতে প্ৰায় 62টাৰ অধিক জাতি আজিও এই তালিকাৰ পৰা বাদ পৰিছে। গতিকে আমি চাহ জনগোষ্ঠীৰ সকলোকে সম্পূৰ্ণভাৱে এই জনজাতিকৰণ তালিকাত অন্তৰ্ভুক্ত কৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে চাহ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা অতি শীঘ্ৰে অহা 31 তাৰিখৰ পৰা যি ৰাজ্যসভাৰ যি সংসদ আৰম্ভ হ'ব, তাত প্ৰথম দিনাই যাতে জনজাতিকৰণৰ যি বিষয়টো যিটো বিধেয়ক তাত উত্থাপন হয় আৰু চাহ জনগোষ্ঠীৰ সম্পূৰ্ণ জাতি গোষ্ঠীক যাতে জনজাতিকৰণ তালিকাত অন্তৰ্ভুক্ত কৰি জনজাতিকৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। অন্যথা আমি চাহজনজাতি ছাত্ৰ সন্থাই আমি বিজেপিৰ বিৰুদ্ধে আমাৰ যি সংগ্ৰাম, আমি বিজেপিক আজি বাগিচা অঞ্চলতে হওক, গাঁও অঞ্চলতে হওক, তেওঁলোকৰ বিৰুদ্ধে আমাৰ সংগ্ৰাম অব্যাহত থাকিব আৰু অনাগত দিনত চাহজনজাতি ছাত্ৰ সন্থাত তেওঁলোকে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বৰ কাৰণে সাজু থাকক। হয়, আমি নিশ্চয় আলোচনা কৰাত আপত্তি নাই। আমি যিহেতুকে আমাক 3 তাৰিখে আমন্ত্ৰণ জনাইছে আৰু 3 তাৰিখে আমি স্পষ্টভাৱে এই কথা জনাই দিম যে চাহ জনগোষ্ঠীৰ সকলো জাতি গোষ্ঠীক যদি জনজাতিকৰণ কৰাৰ তালিকা অন্তৰ্ভুক্ত কৰে তেতিয়াহ'লে আমি তাত ক'বলগীয়া নাই, আৰু যদি তাৰ পৰা বাদ পৰি যায় তেতিয়াহ'লে কিন্তু আমি এইখন চৰকাৰক সুস্থিৰ আৰু শান্তিৰে থাকিবলৈ নিদিম। ইয়াৰ কাৰণে আমি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আন্দোলনৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিম। দেখা গৈছে দিল্লী, টাছা আৰু তাতিকে ধৰি প্ৰায় ভালে কেইটামান উপাধি বাদ পৰিছে। হয়, আমি এই বাদ পৰা যিসকল জাতিৰ নাম ইতিমধ্যে বাদ পৰিছে সেইসকলক যাতে জনজাতিকৰণৰ যি তালিকা হৈছে সেই তালিকাত অন্তৰ্ভুক্ত কৰি চাহ জনগোষ্ঠীক এটা গোটেই জনগোষ্ঠী হিচাপে চাহ জনগোষ্ঠী হিচাপে জনজাতিকৰণ কৰাটো আমি বিচাৰোঁ। আমাৰ লগত যিহেতু জড়িত হৈ পৰিছে আৰু এজন মৰাণ ছাত্ৰ সন্থাৰ যিহেতু আছে সভাপতি অৰুণজ্যোতি মৰাণ, কি ক'ব আপোনালোকে? 6 জনগোষ্ঠীৰ লগত যিহেতু একত্ৰিত হৈ পৰিছে, তাৰ মাজত দেখা গৈছে চাহ জনজাতি আৰু মৰাণ জনগোষ্ঠী আৰু টাই আহোমৰ মাজতো কিছুমান যিহেতু বিভাজন হৈ পৰিছে জাতি লৈ পেলাই, কি ক'ব? হয়, নিশ্চিতভাৱে আমি এটা কথা স্পষ্টভাৱে চৰকাৰক জনাওঁ যে বিভাজন নহয়, তেওঁলোকে যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে প্ৰতিশ্ৰুতি অনুসৰি 6টা জনগোষ্ঠী হিচাপে তেওঁলোকে জনজাতি মৰ্যাদা প্ৰদান কৰিব লাগে। আৰু তেওঁলোকে আচলতে এই 6টা জনগোষ্ঠীক জনজাতি মৰ্যাদাটো দিবৰ কাৰণে তেওঁলোকে প্ৰকৃতাৰ্থত যে ইচ্ছা নাই আৰু তেওঁলোকে যে সময়মতে নকৰে, তাৰ কাৰণে এইবিলাক বিভিন্ন ধৰণৰ তেওঁলোকে ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিছে, ভাগ কৰিছে, ভেকুৱানা চলাইছে। যে তেওঁলোকে মডেলিটি কমিটি গঠন কৰিলে 2-3 বছৰ আগত, 3 মাহ সময় লৈছিল। আৰু এই যিবিলাক তেওঁলোকক বিভিন্ন কোটাবিলাকক লৈ বিভিন্ন যাতে অসমৰ যিবিলাক এক্সিষ্টিং ট্ৰাইবেল আছে তেওঁলোকৰ যাতে সংঘাত নহয় আৰু ভাগ বতৰা যাতে অসুবিধা নহয় আসনক লৈ, এই কথাবিলাক লৈ মডেলিটি কমিটি গঠন কৰা হৈছিল। আৰু এই মডেলিটি কমিটিখনে 3 মাহ সময় লৈ 3 বছৰ লগালে। আকৌ এখন তেওঁলোকে অবৈধভাৱে এখন ষ্টেটত কমিটি বনাইছে, আকৌ তেওঁলোকে ভাগ কৰি দিছে। তাৰমানে এইটো স্পষ্ট কৰিছে যে বিজেপি চৰকাৰখনে খিলঞ্জীয়া সমস্যাবিলাক সমাধানত গুৰুত্ব দিয়াতকৈ তেওঁলোকৰ মাজত ভাগ কৰিব, তেওঁলোকৰ ৰাজনীতি কৰিব আৰু বিদেশী আনি অসম তথা ভাৰতবৰ্ষত তেওঁলোকে জাপি দিব। অসমৰ 3 কোটি মানুহে বিৰুদ্ধাচৰণ কৰি থকাৰ পাছত অসমৰ বিৰুদ্ধে সমগ্ৰ বিদেশীক আনি ইয়াত সংস্থাপিত কৰিবৰ কাৰণে যি বল প্ৰয়োগ কৰিছে, এই প্ৰমাণ কৰিছে যে এইখন খিলঞ্জীয়া চৰকাৰ নহয়, এইখন বিদেশী চৰকাৰ। আৰু এনেকুৱা ধৰণৰ বিদেশী চৰকাৰৰ বিৰুদ্ধে আমাৰ তীব্ৰ সংগ্ৰাম চলিব, ঐক্যবদ্ধভাৱে চলিব। চাহ জনগোষ্ঠীক ভাগ কৰা নচলিব, কোনো এটা জাতিৰ জনগোষ্ঠীক ভাগ কৰা নচলিব। আৰু আমি ঐক্যবদ্ধভাৱে প্ৰত্যাহ্বান জনাম, আমাৰ 6টা জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰক, বিদেশীক ইয়াৰ পৰা বহিষ্কাৰ কৰক, আৰু নহ'লে আমাৰ সংগ্ৰাম অব্যাহত থাকিব। চৰকাৰ ইয়াৰ পৰা উফৰি যাবলৈ বাধ্য হ'ব। মহাশয়, জয় জয়তে অসম চাহজনজাতি ছাত্ৰ সন্থা 8 তৰফৰ পৰা সংগ্ৰামী অভিনন্দন গ্ৰহণ কৰিব। ইয়াৰ জৰিয়তে
আপোনাক জনাওঁ যে আপোনালোকৰ বিজেপি নেতাধীন কেন্দ্ৰীয় চৰকাৰে অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিবলৈ লোৱা প্ৰচেষ্টাক আদৰণি জনাইছোঁ। কিন্তু 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিবলৈ যাওঁতে বৃহত্তৰ চাহ জনগোষ্ঠীৰ 108টা জাতি উপজাতিৰ ভিতৰত মাত্ৰ 36টা জাতি জনজাতিকৰণ কৰিবলৈ গৈ জনগোষ্ঠীটোৰ মাজত বিভাজন অনাৰ ষড়যন্ত্ৰ কৰা হৈছে। এই বিষয়টো লৈ বৃহত্তৰ চাহ জনগোষ্ঠীৰ মাজত ক্ষোভৰ উদ্গীৰণ ঘটিছে। এনে সামাজিক, অৰ্থনৈতিক, শৈক্ষিক, সাংস্কৃতিক পৰিৱেশত বসবাস কৰি একে বৃত্তি অথবা কৰ্মত নিয়োজিত হৈ জীৱন নিৰ্বাহ কৰা জনগোষ্ঠী এটাক বিভাজন কৰাটো আৰ্টছাই কেতিয়াও মানি ল'ব নোৱাৰে। সেয়েহে আজি ইংৰাজী 28 জানুৱাৰী 2019 তাৰিখে দিছপুৰ লাষ্টগেটত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি নিম্নলিখিত দাবীসমূহ অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক দৃষ্টিগোচৰ কৰিবলৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰীক এখন স্মাৰক পত্ৰ প্ৰদান কৰিলোঁ। আশা কৰোঁ মহোদয়ে আমাৰ দাবীসমূহৰ প্ৰতি সঁহাৰি জনাই ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিব। দাবী নম্বৰ 1, অসমৰ চাহ জনগোষ্ঠীক জনজাতিকৰণৰ স্বীকৃতি প্ৰদান কৰা। দাবী নম্বৰ 2, চাহ জনগোষ্ঠীৰ অন্তৰ্গত সকলো জাতি উপজাতিক একাকাৰ কৰি জনজাতিকৰণৰ স্বীকৃতি প্ৰদান কৰা। চাহ জনগোষ্ঠীৰ মাজত বিভাজনৰ ৰাজনীতি বন্ধ কৰা। আগন্তুক 31 জানুৱাৰীৰ পৰা হ'বলগীয়া কেন্দ্ৰীয় যুটীয়া সংসদীয় অধিৱেশনত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিধেয়কখন উত্থাপন কৰি গৃহীত কৰাৰ ব্যৱস্থা কৰা। জনজাতিকৰণৰ সন্দৰ্ভত অসমত গঠিত হোৱা কেবিনেট মন্ত্ৰী গোটৰ উপসমিতিয়ে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন কেন্দ্ৰীয় যুটীয়া অধিৱেশনৰ পূৰ্বে দাখিল কৰাৰ ব্যৱস্থা কৰা। নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিল কৰাৰ দাবীত আমি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ আৰু এই স্মাৰক পত্ৰখন প্ৰদান কৰিবৰ কাৰণে আমাৰ সন্মানীয় সভাপতি ডাঙৰীয়াক মই অৰ্পণ কৰিলোঁ। আজি স্মাৰক পত্ৰ গ্ৰহণ কৰিবৰ কাৰণে উপস্থিত থকা চৰকাৰৰ সন্মানীয় প্ৰতিনিধি, আমি আমাৰ এই দাবী যাতে কাৰ্যকৰী হয় ইয়াকে দাবী জনাই স্মাৰক পত্ৰখন আমি আগবঢ়াইছোঁ। টুপ চুপ দি পেলাই যিহেতু মুখ বন্ধ কৰি পেলাই পঠাই দিয়া হয়, এইবাৰ কি হ'ব জনগোষ্ঠী জনজাতিকৰণক লৈ? অসম চাহ জয়ন্তী ছাত্ৰ সন্থাই জনজাতিকৰণৰ কাৰণে বহুত দিনৰ পৰা আন্দোলন কৰি আহিছে আৰু 2003 চনৰ পৰা অসমত 6টা জনগোষ্ঠী একত্ৰিত হৈ একেলগে জনজাতিকৰণৰ কাৰণে আমি দাবী উত্থাপন কৰি আহিছোঁ। তো এই দাবীটো আমাৰ ন্যায্য দাবী হয়। অসমত বহু সমস্যা আছে, বাংলাদেশী সমস্যা, বিদেশী সমস্যা আৰু বহু সমস্যা আছে। তো এই সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে আমি দেখিলোঁ 6টা জনগোষ্ঠীক খিলঞ্জীয়া 6টা জনগোষ্ঠীক জনজাতিকৰণ দিব লাগিব আৰু খিলঞ্জীয়া 6টা জনগোষ্ঠীক জনজাতিকৰণ দিলেহে অসমখন ৰক্ষা হ'ব, নহ'লে কিন্তু অসম সুৰক্ষিত নহয়। তো সেইটো কাৰণে আমি অসম চাহ জয়ন্তী ছাত্ৰ সন্থাৰ লগতে অসমৰ বাকী 5টা জনগোষ্ঠীয়ে একত্ৰিতভাৱে একেলগে আমি জনজাতিকৰণৰ কাৰণে দাবী উত্থাপন কৰি আহিছোঁ। আমি কংগ্ৰেছ চৰকাৰৰ সময়তো দাবী উত্থাপন কৰিছিলোঁ আৰু আজিৰ তাৰিখত কেন্দ্ৰীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে অসমৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে আমি আন্দোলন কৰি আহিছোঁ যে 6টা জনগোষ্ঠীক জনজাতিকৰণ দিব লাগে। কেন্দ্ৰৰ বিজেপি চৰকাৰ যেতিয়া শাসনলৈ আহিলে তেওঁলোকে অসমৰ 6টা জনগোষ্ঠীক জনজাতিকৰণ দিম বুলি প্ৰতিশ্ৰুতি দিছিলে আৰু সেই প্ৰতিশ্ৰুতিত আমি আশাবাদী আছিলোঁ, আমি আশা কৰি আহিছিলোঁ আৰু তেওঁলোকৰ কথা মতে আমি বহুবাৰ কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰিছিলোঁ। আমি এটা মডেলিটি কমিটি বনাই দিছিলে, জনজাতিকৰণৰ কাৰণে এটা মডেলিটি কমিটি বনাই দিছিলে। সেই মডেলিটি কমিটিৰ ওপৰত আশা ভৰসা কৰিছিলোঁ, কিন্তু শেহতীয়াকৈ তেওঁলোকৰ যিটো কৰ্মকাণ্ড দেখিলোঁ আমি একেবাৰে সন্তুষ্ট নহয়, একেবাৰে আমি আশ্বাসত ল'ব পৰা নাই। তেওঁলোকে একচুৱেলি আমাক ঠগিলে, তেওঁলোকে আমাক ঠগিলে। চাহ জনগোষ্ঠীৰ লগতে উজনি অসমত 6টা বৃহৎ জনগোষ্ঠীটোৰ ভোটটো লাভ কৰিবৰ কাৰণে 6টা জনগোষ্ঠীৰ জনজাতিকৰণ দিয়াৰ কথাটো কৈছিলে। গতিকে এইটো ভুৱা প্ৰতিশ্ৰুতি আৰু ভুৱা আশ্বাস বুলি আজিৰ তাৰিখত প্ৰতিপন্ন হৈছে। গতিকে এইকাৰণে
এতিয়া শেহতীয়াকৈ লোকসভা অধিৱেশনৰ শেষ দিনাখন এই বিজেপি চৰকাৰে কেন্দ্ৰীয় বিজেপি চৰকাৰে 6টা জনগোষ্ঠীৰ বিলটো উত্থাপন কৰাৰ বিষয়টো তেওঁলোকে কৈছিলে। গতিকে এই যে শেষ দিনাখন যিটো উত্থাপন কৰিলে এইটো এটা ভুৱা, এইটো ভুৱা বুলি আমি ক'ব বিচাৰিছোঁ। এইটো কাৰণে ক'ব বিচাৰিছিলোঁ যদি বাস্তৱতে সঁচা অৰ্থত 6টা জনগোষ্ঠীৰ জনজাতিকৰণ দিয়াৰ যদি পক্ষত থকাহেঁতেন কেন্দ্ৰীয় চৰকাৰে সময় থাকোঁতেই 6 জনগোষ্ঠীৰ বিলটো উত্থাপন কৰি গৃহীত ব্যৱস্থা কৰিলেহেঁতেন। কিন্তু তেওঁলোকৰ সদিচ্ছা নাই, সেইটো কাৰণে শেষ দিনাখন তেওঁলোকে দায় হাৰিবৰ কাৰণে আৰু 6 জনগোষ্ঠীৰ ভোটটো লাভ কৰিবৰ কাৰণে বিলটো উত্থাপন কৰিলে। আমি বুৰ্বক নহয়, আজিৰ তাৰিখত আমি তেওঁলোকে আমাক লৈ খেলি থাকিব, আমি বুৰ্বক হৈ চাই থাকিম, আমি কেতিয়াও নাথাকোঁ। সেইটো কাৰণে আমি আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। অসম স্বাধীনতা ছাত্ৰ সন্থাই আজি দিছপুৰ লাষ্ট গেটত আমি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা চাহ জনগোষ্ঠী বহু দল সংগঠন আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আমি দাবী উত্থাপন কৰিছোঁ যে চাহ জনগোষ্ঠীৰ লৈ যিটো বিভাজনৰ ৰাজনীতি কৰিছে অসম চৰকাৰে, 108টা জাতি থকাৰ ওপৰত তেওঁলোকে 36টা জাতিক তালিকাভুক্ত কৰিছে, সেইটো আমি অসম স্বাধীনতা ছাত্ৰ সন্থাই তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু সমূহ জাতি জনগোষ্ঠীক একত্ৰিত কৰি জনজাতিকৰণ দিব লাগে বুলি আমি দাবী জনাইছোঁ। আৰু চাহ জনগোষ্ঠীৰ মাজত যিটো বিভাজনৰ ৰাজনীতি কৰিছে সেই বিভাজনৰ ৰাজনীতি বন্ধ হ'ব লাগে। যিটো সময়ত নাগৰিকত্ব সংশোধনী বিধেয়ক লৈ গোটেই আন্দোলন হৈছে, অসম তোলপাৰ হৈ গৈছে, সেইটো সময়ত 6 জনগোষ্ঠীৰ তেওঁলোকৰ জনজাতিকৰণৰ প্ৰক্ৰিয়াটো আগবঢ়াই কি দেখাব বিচাৰিছে? কাৰণ যিটো সময়ে নাই, তেওঁলোকে কৰাৰ কোনো ধৰণৰ সময়ে নাই, তেনেস্থলত তেওঁলোকে 6 জনগোষ্ঠীৰ জনজাতিকৰণটো কেনেকৈ পাছ কৰিব, কেনেকৈ গৃহীত কৰিব, এইটো কেতিয়াও আমি আস্থাত ল'ব পৰা নাই। এতিয়া কাৰণ তেওঁলোকৰ চৰকাৰ শেষ সময় পালে, তেওঁলোকৰ শেষ লোকসভাৰ অধিৱেশন পাৰ হৈ গ'ল, মাত্ৰ এতিয়া যুটীয়া সংসদীয় অধিৱেশনটো আছে। অহা 31 জানুৱাৰীৰ পৰা যুটীয়া সংসদীয় অধিৱেশন আৰম্ভ হ'ব। সেই যুটীয়া সংসদীয় অধিৱেশনত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিলটো উত্থাপন হ'ব লাগে, এইটো আমাৰ মুখ্য দাবী। আৰু যিটো দায় হৰা যিটো তেওঁলোকৰ চক্ৰান্ত তেওঁলোকে ৰচনা কৰিছে যে অসমৰ এটা নতুন মন্ত্ৰী গোট গঠন কৰিছে, মন্ত্ৰী গোটৰ উপসমিতি, আৰু সেই মন্ত্ৰী গোটৰ উপসমিতিয়ে প্ৰতিবেদন দাখিল কৰিলেহে তেওঁলোকে যুটীয়া সংসদীয় অধিৱেশনত বিলটো উত্থাপন হ'ব বুলি আমাক কৈ আছে। গতিকে সেইকাৰণে আমি আহ্বান জনাইছোঁ এই অসম চৰকাৰৰ যিটো মন্ত্ৰী গোটৰ উপসমিতি আছে তেওঁলোকক আমি আহ্বান জনাইছোঁ কেন্দ্ৰীয় যুটীয়া সংসদীয় অধিৱেশন অনুষ্ঠিত হোৱাৰ পূৰ্বে অসমৰ মন্ত্ৰী গোটৰ প্ৰতিবেদনখন দাখিল কৰিব লাগে।